হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আপোনালোকৰ খবৰ ভালনে? মোৰো ভালেই। আজি বহু দিনৰ পৰা ভাবি আছিলোঁ ব্লগ ষ্টাৰ্ট কৰিম বুলি, কিন্তু ষ্টাৰ্ট কৰিব সাহস হোৱা নাছিল। আজি ভাবিলোঁ ষ্টাৰ্ট কৰি দিওঁ, আৰু দিনটোত কি কৰোঁ কি নকৰোঁ ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। এতিয়া গা পা ধুই আহি পূজা চূজা কৰিলোঁ, এতিয়া চাহ বনাব যাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু এয়া আমাৰ টিকলিটো দেখিছেনে কিমান ডিষ্টাৰ্ব দি থাকে। কি হ'ল? কলাৰ উঠা? এতিয়া আমি চাহ খাব যাম। চাহ খাব না মাজনী? গুড মৰ্ণিং কোৱাচোন একবাৰ। ভালনে খবৰ আপোনালোকৰ? আমাৰ টিকলিৰ কথাবিলাক দেখিছেনে? নেন খাবা? নেন খাব বোলে তাই। আজি সৰু ছোৱালীৰ নিচিনা কৰি কথা কৈছে, দেখিছেনে গাইজ? নেন খাব বোলে। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আজি দিনটোত কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখুৱাম। চ' গাইজ, পাকঘৰত আহি চাহ বনাই আছোঁ। লাল চাহ বনাই দিছোঁ। লাল চাহে খাই ভাল লাগে ৰাতিপুৱা। আপোনালোকে লাল চাহ খাই ভাল পায় না গাখীৰ দিয়া চাহ খাই ভাল পায় জনাবচোন। আৰু সেই আমাৰ টিকলি বাছেদি দেখিছেনে কি দুষ্টামি কৰিছে? ডাইনিঙত উঠি কেঁচি লৈছে, কেঁচি লৈ কিবা কাটি আছে। তাৰ কাৰণে কেঁচি চেঁচি সন্মুখত মানে দেখা কৰি থবাই নেকি? দেখছা নে? দেখছা কি কৰিব লাগছা? কি এনে কৰি আছা? বদমাছ কৰি নাথাকবিতো। ইমান বদমাছ কৰি থাকে, কি ক'ম আৰু আপোনালোকক। কি তুমি বুৰ্বক চলি নেকি? তাই বোলে বুৰ্বক চলি, দেখছানে? আৰু এয়া লাল চাহ মোৰ কাৰণে, আৰু এয়া টিকলিৰ কাৰণে মেগী। মেগী খাবি নে নাখা? খাবা? লাল চাহ ৰাতিপুৱাই লাল চাহে খাই ভাল লাগে। এয়া মোৰ কাৰণে গৰম গৰম লাল চাহ বনি আছে। এতিয়া খাব ল'লোঁ চাহ। এয়া লাল চাহ আৰু এয়া মিক্সাৰ ভাজা আৰু কাজু বাদাম দি চাহ খাম এতিয়া। তাৰ মাজতে মেগী। মাজত জোৰ আছে না? বহুত দিনৰ পৰা ভাবি আছিলোঁ ব্লগ ষ্টাৰ্ট কৰিম বুলি, কিন্তু ব্লগ ষ্টাৰ্ট কৰিবৰ কাৰণে সাহস হোৱা নাছিল। এতিয়া ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আজি দিনটোত কি কৰোঁ কি নকৰোঁ ভাবিলোঁ আপোনালোককো অকণমান দেখাম। এইটো কিন্তু মোৰ ফাৰ্ষ্ট ব্লগ হয় দেই। আপোনালোকে মোৰো আশীৰ্বাদ কৰিব। তো মই ভাবি আছিলোঁ ব্লগ বনালে মানে এটা আমাৰ টিকলিৰ বা আমাৰ ঘৰৰ জৰে বনালে মানে স্মৃতিবিলাক ইউটিউবত ৰহি যাব। সেইকাৰণে ভাবি আছিলোঁ ব্লগ বনাম বুলি। টিকলি ডাঙৰে হ'ল, ব্লগ বনাম বুলি ভাবি থাকোঁতেই ভাবি আছিলোঁ টিকলিৰ আমাৰ স্মৃতিবিলাক ইউটিউবত সাঁচি ৰাখোঁ। এনেকৈ হোৱাই নাছিল। আজি ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিম। আৰু মানে মোৰ সাহস হোৱা নাছিল, নাজানো ব্লগ কেনেকৈ বনাব লাগে, কি কৰিব লাগে। তাৰপিছত ইউটিউবত চাইছোঁ, আৰু মোৰ বান্ধৱী আছে, বান্ধৱীয়ে মানে কৈছে আৰু তাৰো বনাই ব্লগ। মই কৈ আছে এনেকৈ বনাবি সেনেকৈ বনাবি, তাই শিকাই দিছে বহুত। তাৰপিছত মই বহুত দিন আগতে কৈছে তাইও ব্লগ বনাবা, কিন্তু মই সাহস কৰা নাছিলোঁ। আৰু মানে এডিটিং কেনেকৈ কৰিম, কি কৰিম, বহুত মানে চিন্তা মোৰ। আৰু সৰু ল'ৰা ছোৱালী থাকিলেতো আৰু গমেই পায় আপোনালোকে কিমান টেনশ্যন। ৰাতিপুৱাৰ পৰা তাইক চাই থাকিব লাগে। সেইকাৰণে তথাপিও আৰু আজি ভাবিলোঁ আৰু ব্লগটো পানী বটলটো লৈ আছে, এইটো লৈ আহা। মেগী খাই জ্বলা ধৰিছে, দেখিছেনে কেনেকৈ আটা পাৰে। তাৰপিছত আৰু আজি সাহস কৰিছোঁ। আৰু মানে হাজবেণ্ডো কৈ আছে ব্লগ বনাওঁ, কিন্তু আৰু ক'লিয়েতো নহ'ব না। বহুত ব্লগ বনালে বহুত মানে এডিট কৰিব লাগে, কিবা কৰিব লাগে, বহুত মানে টেনশ্যন আৰু ব্লগ এটা বনালে। যিহেতু ব্লগটো মানে লং হয়, সেইকাৰণে মানে এডিট কৰিবলৈ এডিট কৰিবৰ কাৰণে মানে মোৰ বিশেষ বেলেগ টেনশ্যন একো নাই। এডিট কৰাটোৱেই বেছি মানে ডাঙৰ টেনশ্যন। তাৰপিছত আজি আৰু
সিটো পাছৰ কথা আৰু এডিট যি হয় হ'ব আৰু ভাবিলোঁ আজি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আৰু এনেকৈ টিকলিৰ লগত মেগী খোৱা বা চাহ খোৱা এনেকুৱা ভিডিঅ'বিলাক ইউটিউবত সাঁচি ৰাখিলে ভাল লাগে। পাছত কেতিয়াবা তাই চাই ডাঙৰ হ'লি তাইৰো মনটো ভাল লাগব, হয়নে নহয় জনাবচোন। কি হৈছে দেখছে নহয় কাজু বাদাম কেইটা গোটেই লৈছে তাই, ইমান বদমাছ। ইটাক লাগি তাইৰ মেগীখিনি খোৱাই হোৱা নাই, দেখিছেনে কিমান মস্তি মাৰি মাৰি মেগী খাই আছে। আৰু এইবিলাক দেখিছেনে কাপোৰ ফেলাই থৈ দিছে, ইমান বদমাছ মানে কি ক'ম আৰু। যি পায় তাকে কৰি থাকে, মানে যি মানে মনত আহে তাকেই কৰে তাই, দেখিছে মানে নাচি নাচি মেগী খাই আছে। হাই গুডু নাচি নাচি মেগী খাই আছে কিয় হা? এই দুখ পাবা দে, দুখ পাবা। চা মেগীখিনি ফিনিছ কৰি দিয়া, তোমাৰ লগত খেলিম মই। মেগীখিনি ফিনিছ কৰা, মই খেলিব লাগে যদি তোমাৰ লগত খেলিম এইবাৰ মই। যা কি কৰি আছা মাজনী, কি কৰিছা কাকাৰা, কি কৰি আছা? এনে কৰি থাকলি হ'ব নেকি? কাকাৰা ফেলাই নেদবি। চাওকচোন আপোনালোকে তাইৰ মাথাত চুলিয়ে নাই, কাকৰা মাৰিব বোলে। চুলি আছিল মানে কাটি দিছোঁ, চুলিবিলাক গৰমত অশান্তি পায় সৰু ছোৱালী, এনে চুলিবিলাক কাটি দিছোঁ। এয়া দেখিছেনে কিমান বদমাচি কৰিছে, টুলৰ ওপৰত উঠি লৈছে পুৰা, টুলৰ ওপৰত দেখিছা ইমান বদমাছ। মাতো থৈ দিয়া মাজনী, থৈ দিয়া। এতিয়া ভাত বনাব যাম আৰু এয়া আমাৰ টিকলি এতিয়াও বদমাচি কৰি খেলি আছে। তাৰ কাৰণে মই ভাত বনাবও মানে শান্তি নাই ভাল কৰি। এতিয়া পাকঘৰত যাম, পাকঘৰত গ'লে মানে তাই ফ্ৰিজ খুলি ফ্ৰিজত বহি থাকে, ফ্ৰিজৰ পানী বটলবিলাক ওলাই থৈ দিয়ে, সেয়াই আৰু এনেকৈ মাজনীৰ লগত মোৰ এনেকৈ টাইম পাছ হৈ আছে। আজি বাহিৰত মানে ইমানেই ৰ'দ দিছে কি ক'ম, বাহিৰত মানে চাবাই নোৱাৰি আৰু। বাহিৰত চাবা অলবাটো নৰিয়ে আৰু বাহিৰত এইখিনি চালিয়ে মানে পূৰা চকু কিবা হেন লাগি যায়, ভাল নালাগে, ইমানেই ৰ'দ দিছে। এই গৰমৰ দিনকেইটা কেনেকৈ যে পাৰ কৰোঁ ভয়ে লাগছে। ঠাণ্ডা দিনকেইটাই ভাল লাগে। আজি ভাতৰ লগত কি কি বনাম আপোনালোককো দেখাম, চাই থাকিব ভিডিঅ'টো। এয়া ভাত বনাব আহি এতিয়া চাহ বনাইহে ল'লোঁ। দুপৰীয়া চাহকাপ খাই নোলোৱালৈকে ভাল নালাগে, দুপৰীয়া গাখীৰ দিয়া চাহকাপ খাই ল'লেহে ভাত বনাব ভাল লাগে মোৰ। আপোনালোকে দুপৰীয়াবেলা গাখীৰ দিয়া চাহ খায় নে নাখায় জনাবচোন। মই কিন্তু ৰাতিপুৱা আৰু সন্ধিয়া লাল চাহ খাওঁ আৰু দুপৰীয়া গাখীৰ দিয়া চাহ খাওঁ। গাখীৰ দিয়া চাহকাপ খালেহে কিবা মনটো ভাল লাগি যায়। আপোনালোকৰ ভাল লাগে নে নালাগে জনাবচোন। আৰু ইয়াত দুপৰীয়া বনাবৰ কাৰণে ৰঙালাও আৰু সৰু আলু ভাজিম বুলি ভাবিছোঁ। এয়া দেখিছেনে কোমোৰা টুকুৰা আগত লৈছোঁ যদিও কোমোৰা টুকুৰা নাভাজোঁ দেই গাইছ। আৰু ইয়াত দেখিছেনে আমাৰ মাজনীক, মোৰ ফিংগাৰখিনিহে খাই থৈ গ'ল তাইক দিছোঁ, তাই টিভি ৰুমত থৈ দিছে। আৰু ইয়াত দেখিছেনে তাইৰ মুখখন চাওকচোন আপোনালোকে, কাজল এডাল মানে তাৰ ফটা পিন্ধা কাজলডাল পূৰা নষ্ট কৰি পেলাইছে। ফটা পিন্ধি ভৰিয়ে চৰিয়ে পূৰা আঁকি লৈছে আৰু বেৰাটো আঁকি দিছে ৱালত। দেখিছেনে মুখখন চাওকচোন কেনে দেখা হৈছে, ইমান যে বদমাছ। হাতে চাতে পূৰা কাজল কৰি পেলাইছে আৰু মোৰ লগত কথা কৈ আছে, মা ভিডিঅ' বনাই আছা নেকি? আৰু ৰঙালাও তাই বোলে কাটব, মোক কাটবা দিবি ৰঙালাও, আৰু ইয়াতে থৈ এনেকৈ কৈ আছে দেখিছেনে। আৰু এয়া আলু, সৰু আলু আৰু ৰঙালাও আৰু নহৰু আদা পিঁয়াজ এনেকুৱা ৰেডি হৈ গ'ল চব, এয়া দেখিছেনে। আৰু এয়া ডিমা ফ্ৰাই কৰি ল'লোঁ প্ৰথমতে। ডিমা পিঁয়াজ দি ফ্ৰাই কৰি খাই কোনে কোনে ভাল পায় জনাবচোন। মোৰ কিন্তু বহুত প্ৰিয়, মই এনেকৈ খাই ভাল পাওঁ। মই আমলেট বেছিভাগে নাপাওঁ, মানে আমলেট বনাব মই বহুতে আলছা, এনেকৈ মানে পটাপট হোৱা কৰি বনাই ভাল পাওঁ। আমলেট বনালে বহুত মই কষ্ট যেন পাওঁ, সেইকাৰণে নবনাওঁৱেই। আৰু ইয়াৰ ৰঙালাও চব্জিখিনি হৈয়ে গ'ল দেখিছেনে, ইমান টেষ্টি লাগছে।
ৰঙালাও আৰু কঁঠালৰ গুটিও দিছোঁ। কঁঠালৰ গুটি মায়ে আনিছিল, এয়া দেখিছেনে। আৰু এয়া আলু ভাজি। আপোনালোকে সৰু আলু ভাজি খাই ভাল পায় নে নাপায় জনাবচোন। এয়া কিন্তু আনি থোৱা বহুদিনেই হ'ল, তথাপিও ভালে আছে। আজি ভাবিলোঁ মানে আজি চাওঁতে দেখা পালোঁ, ভাবিলোঁ আজি ভাজিয়ে দিওঁ আৰু। মই অকলে, মাজনীয়েতো কিমান খাব মাটিকলিটোই, সেইকাৰণে আৰু আজি ভাজিয়ে দিলোঁ আৰু গোটেইখিনি। এয়া হৈয়ে গ'ল আৰু এনেকৈয়ে খাব লাগিব আৰু আজি। আপোনালোকৰ ভাত পানী হ'লনে নাই দুপৰীয়াৰ জনাবচোন। ভাত পানী খাই আজৰি হৈ বাচন বৰ্তন ধুই এতিয়াহে অলপমান জিৰণি পালোঁ। এতিয়া তামোল কাটি লৈছোঁ, তামোল খাম। আপোনালোকে তামোল খাই ভাল পায় নে নাপায় জনাবচোন। মই কিন্তু তামোল খাই বহুতেই ভাল পাওঁ। ভাত খাই তামোল লাগেয়ে। আপোনালোকে ভাত পানী খালেনে নাই জনাবচোন। এয়া মাজনী আমাৰ ৰেক্সানা কি কাম কৰি আছে চাওকচোন আপোনালোকে। এয়া ফটা লাগে বোলে, ফটাৰ পেকেট উল্লাই পুৰা কি ক'ম আৰু দুষ্টামিয়ে কৈ থাকে দিন ৰাত পুৰা একদম চলি থাকে তাৰ। এই ফটা কি কৰিব লাগে, এই ফটাবিলাক গোটেই মানে উদৰে উদৰে মাৰি ল'ব তাত দেহাত পুৰা। ল'বাতো খুলি কেনেকৈ দিম মই, খুলি এনেকৈ তুমি নিজে ল'ব দিম। এটা এটা খুলি ল'ব লাগিব এনেকৈ। লচোন ল'ব পাৰিবি দে, পাবা দে। এইফালে হা। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।